হেল্ল' গাইজ, মই আজি গৈ আছোঁ চাংচাৰিত। আপোনালোকে সকলোৱে জানে চাংচাৰিত মেডিকেল এটা আছে, যিটো কোৱা হয় ৱাল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, চমুকে এইমছ হস্পিটেল। এইমছ হস্পিটেল আপোনালোকে চবেই গম পাই জানে। গতিকে বলক এতিয়া আমি যাওঁ হস্পিটেলৰ ভিতৰটো কেনেকুৱা এবাৰ চাই লওঁ। চ' গাইজ, এয়া চাওক, ৱাল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী, চমুকে ওপৰত লিখা আছে এইমছ। এইমছ হস্পিটেলৰ এয়াই হ'ল মেইন গেট। এইটো গেটত মই এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰি কেনে ভিতৰত সোমাইছোঁ। সোমাই কেনে যিটো চালোঁ, ৱাও, চাওক ইমান ধুনীয়াকৈ ক্লিন কৰি ৰাখিছে, যেনেকুৱা কিবা মস্ত ডাঙৰ এটা 5 ষ্টাৰ ৰিজৰ্ট হয়। হস্পিটেলৰ বাহিৰৰ যিটো ভিউ ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া। গছ লগাই থৈ দিছে, চাওক ৰাস্তাৰ কিনাৰে কিনাৰে ধুনীয়াকৈ। আৰু চবতকৈ ডাঙৰ কথা হ'ল একদম ক্লিন। আৰু ইয়াত চাওক, ইয়াতে আছে ৰাইন', ধুনীয়াকৈ ৰাইন', আমাৰ অসমৰ সম্পদ, অসমৰ গৌৰৱ ৰাইন'। ৰাইন' এটাকে ধুনীয়াকৈ থৈ দিছে, চাওক এইটো এটা ৰাইন' পইণ্ট হৈ গৈছে। ধুনীয়া গোল চাৰ্কুল এটা আছে, চাৰ্কুলৰ মাজত ৰাইন'। চ' বলক এতিয়া মই গাড়ীখন পাৰ্কিং কৰিম। এতিয়া পাৰ্কিঙৰ এভেইলেবল পাৰ্কিং, ইমান মস্ত ডাঙৰ এৰিয়া পাৰ্কিং, চাওক কিমান গাড়ী পাৰ্কিং কৰি থৈ দিছে। আপোনালোকে যদি আহে ইয়াত গাড়ী পাৰ্ক কৰি কেনে আপুনি হস্পিটেলৰ ভিতৰত যাব পাৰিব। চ' গাইজ, মই গাড়ী পাৰ্ক কৰিছোঁ। এতিয়া যাম মই হস্পিটেলত। এইটো হৈছে হস্পিটেলৰ সোমোৱা গেট। এইটো মই সন্মুখত দেখা পাইছোঁ, এইটো হস্পিটেল। আৰু এই চাইডত বৰ্ডটো যে দেখা পাইছে আপুনি, এই চাইডৰ বৰ্ডত লিখা আছে ক'ত কি আছে নাই সেইটো লিখা আছে। পাৰ্কিং, হোষ্টেল, কেণ্টিন, মুঠতে অডিটৰিয়াম, আপুনি য'ত যাব খোজে তাতে এৰ'চিন দিয়া আছে, লিখা আছে। আৰু এইটো হ'ল বেটাৰী গাড়ী। এইখন গাড়ীত কেম্পাছৰ ভিতৰতে আপ ডাউন কৰাই থাকে মানুহক। চ' গাইজ, ফাইনেলি মই হস্পিটেলৰ ভিতৰতে সোমালোঁ। সোমাই কেনে মই যিটো পৰিৱেশ দেখিলোঁ, চ' বিউটিফুল, ধুনীয়া, এক্সেলেণ্ট, নাম্বাৰ 1 ক্লিন। চাওক এইটো এটা বৰ্ড লগাই থৈ দিছে, মস্ত ডাঙৰ LED, চাওক এয়া চাওক। এই হস্পিটেলৰ ভিতৰৰ পৰিৱেশটো চাওক কেনেকুৱা। চ' গাইজ, মই আপোনালোকক দেখালোঁ হস্পিটেলৰ ভিতৰৰ পৰিৱেশটো। আৰু মই বেছিকৈ দেখাব নোৱাৰোঁ, কাৰণ ইয়াতে ভিডিঅ' লোৱা বোলে মানা আছে, মোক মানা কৰিছে চিকিউৰিটিয়ে। গতিকে মই আৰু ভিতৰলৈ নোসোমাওঁ আৰু ভিতৰৰ ভিডিঅ' মই নবনাওঁ। মই জাষ্ট বাহিৰৰ এইখিনিয়ে মই অকণমান ভিডিঅ' বনাইছোঁ, বনাই কিনে আপোনালোকক দেখালোঁ।